নমস্কাৰ আপোনালোকক দ্য লষ্ট চাইল্ডৰ ছেকেণ্ড পাৰ্টটোলৈ স্বাগতম জনাইছোঁ। আহক আমি এতিয়া ছেকেণ্ড অধ্যায়টো আৰম্ভ কৰোঁ। Having run to and fro in a wreck of running for a while, he stood defeated, his cries suppressed into sobs. যে বহুত সময়ৰ পিছত এনেকৈ আগুৱাই পিছুৱাই দৌৰা দৌৰি কৰাৰ পিছত সি কি কৰিলে, সি থিয় দিলে, হাৰ মানিলে আৰু হাৰ মানি থিয় দি পেলাই সি কি হ'ল, সি ফিকুৰিবলৈ ধৰিলে। At little distance on the green grass, he could see through his filmy eyes men and women talking. অকণমান দূৰত অকণমান ঘাঁহৰ পথাৰ এখন আছিলে, তাত দেখা পালে যে সি কিছুমান মানুহ আৰু কিছুমান তিৰোতাই তাত কথা পাতি আছে। He tried to look intently among the patches of bright yellow clothes, but there was no sign of his father and mother among these people. আৰু সেই মানুহবিলাকৰ সেই ব্ৰাইট য়েলো কাপোৰ পিন্ধি থকা সেই মানুহবিলাকৰ মাজেৰে সি বিচাৰি চালে তাত তাৰ মাক দেউতাক আছেনে নাই, বাট তাতো সি তাৰ মাক দেউতাকক দেখা নাপালে। who seemed to laugh and talk just for the sake of laughing and talking. আৰু তেওঁলোকে কি কৰিছিল, নিশ্চিন্ত মানে যে এনে কথা পাতি আছিল, কথা পাতিব লাগে, হাঁহিব লাগে, তো তেনেকৈ কথা পাতি তেওঁলোকে হাঁহি ফূৰ্তি কৰি আছিলে। he ran quickly again. সি আকৌ খৰখেদাকৈ দৌৰিছিল। this time to a shrine to which people seemed to be crowding. আৰু এইবাৰ তেওঁ শ্ৰীন মানে মন্দিৰলৈ গ'ল য'ত মানে মানুহবিলাকে তাত ভিৰ কৰি আছিলে। every little inch of space here was congested with men, but he ran through people's legs, his little sob lingering, mother, father. আৰু কি হৈছিল, সেই মন্দিৰত থকা গোটেই ঠাইখিনি মানুহে আগুৰি ধৰি আছিলে আৰু সি মানুহবিলাকৰ ভৰিৰ মাজে মাজে দৌৰি গৈ পেলাই সি মাক দেউতাকক বিচাৰি আছিলে। near the entrance of the temple, however, the crowd became very thick. Men jostled each other, heavy men with flashing murderous eyes and hefty soldiers. আৰু মন্দিৰৰ এণ্ট্ৰেঞ্চত মানে দুৱাৰমুখৰ সন্মুখতে বহুত ভিৰ হৈছিলে, তাত বহুত ডাঙৰ ডাঙৰ মানুহবিলাক, ওখ ওখ মানুহবিলাকে কি হৈছিলে, একেবাৰে ভিৰ কৰি আছিলে। the poor child struggled to thrust a way between their feet, but knocked to and fro by their brutal movements, he might have been trampled underfoot. আৰু সেই বেচেৰা ল'ৰাটোৱে সেই মানুহবিলাকৰ ভৰিৰ মাজে মাজে আগুৱাই পিছুৱাই গৈ আছিলে, সি বহুত ষ্ট্ৰাগল কৰি আছিলে। আৰু সি এনেকুৱা হৈছিলে যে সি কোনোবা মানুহৰ খোজৰ তলত আহিয়ে গ'লহেঁতেন। had he not shrieked at the highest pitch of his voice, father, mother. যদিহে সি কি নকৰিলেহেঁতেন, তাৰ যিমান জোৰেৰে পাৰে সি সিমান জোৰেৰে মাক দেউতাকক বিচাৰি বিচাৰি মাতি নাথাকিলেহেঁতেন। a man in the surging crowd heard his cry and stopping with great difficulty lifted him up in his arm. আৰু সেই ভিৰৰ মাজতে এজন মানুহে শুনা পাইছিলে সি এনেকৈ কান্দি থকা, আৰু খুব কষ্ট কৰি পেলাই তাক তেখেতে নিজৰ কোলাত উঠাই লৈছিলে। how did you get here, child? whose baby are you? the man asked as he steered clear of the mass. আৰু যেতিয়া সেই ভিৰৰ পৰা ল'ৰাজনক বাহিৰত উলিয়াই আনিছিলে, তেতিয়া মানুহজনে সুধিছিলে যে তুমি ইয়াতে কেনেকৈ আহিলা, কাৰ ল'ৰা হয় তুমি? the child wept more bitterly than ever now and only cried. আৰু এতিয়া সেই ল'ৰাটোৱে বেছিকৈ কান্দিব ধৰিলে আগতকৈ। I want my mother, I want my father. আৰু সি কান্দি কান্দি ক'লে, মোক মোৰ মাক লাগে, মোক মোৰ দেউতাক লাগে। the man tried to soothe him by taking him to the roundabout. will you have a ride on the horse? he gently asked as he approaching the ring. আৰু মানুহজনে তাক শান্ত কৰাৰ বাবে তাক ৰাউণ্ড এবাউটটোৰ ওচৰলৈ লৈ গ'ল আৰু তাক সুধিলে যে তুমি এই ঘোঁৰাটোৰ ওপৰত উঠিবা নেকি? the child's throat tore into 8,000 shrill sobs and he only shouted, I want my mother, I want my father. কিন্তু সেই কেঁচুৱাটোৱে, সেই ল'ৰাটোৱে কি কৰিলে, চিঞৰি চিঞৰি কান্দিব ধৰিলে আৰু সি মাত্ৰ এটা কথাই কৈ থাকিল যে মোক মোৰ মাক লাগে, মোক মোৰ দেউতাক লাগে। the man headed towards the place where the snake charmer still played on the flute to the swaying cobra. listen to that nice music, child, he pleaded. আৰু এতিয়া মানুহজনে আকৌ তাক আগুৱাই লৈ গ'ল স্নেক চাৰ্মাৰজনৰ ওচৰত, সাপ নচুৱাই থকা মানুহজনৰ ওচৰত, আৰু সেই বীণাটোৰ শব্দ শুনাই পেলাই তাক ক'লে যে শুনা, এই ধুনীয়া মিউজিকটো শুনাচোন, সেনেকৈ ক'লে। but the child
shut his ears with his fingers and shouted his double pitched strain. কিন্তু ল'ৰাটোৱে কি কৰে আঙুৰিলে নিজৰ কাণ দুখন বন্ধ কৰিলে আৰু কি ক'লে সি চিঞৰি ক'লে আই ৱান্ট মাই মাদাৰ আই ৱান্ট মাই ফাদাৰ মোক মোৰ মাক লাগে মোক মোৰ দেউতাক লাগে দ্য মেন টুক হিম নিয়াৰ দ্য বেলুনছ থিংকিং দ্য ব্ৰাইট কালাৰ্ছ অফ দ্য বেলুনছ উড ডিষ্ট্ৰেক্ট দ্য চাইল্ডছ এটেনশ্যন এণ্ড কুইটেন হিম মানুহজনে এতিয়া আকৌ তাক বেলুনৰ ওচৰলৈ লৈ গ'ল ভাবিলে যে সেই বেলুনবিলাকৰ ব্ৰাইট কালাৰবিলাক দেখি পেলাই কি হ'ব তাৰ ধ্যান তাৰ সেইপিনে যাব আৰু সি শান্ত হ'ব Would you like a rainbow colored balloon? He পাৰ্চুৱেচিভলি আক্স মানুহজনে নম্ৰভাৱে তাক সুধিলে যে তোমাক ৰেইনবো কালাৰৰ বেলুন লাগিব নেকি দ্য চাইল্ড টাৰ্ণড হিজ আইজ ফ্ৰম দ্য ফ্লাইং বেলুনছ এণ্ড জাষ্ট চ'পড আই ৱান্ট মাই মাদাৰ আই ৱান্ট মাই ফাদাৰ কিন্তু ল'ৰাটোৱে কি কৰিলে তাৰ মুখখন বেলুনৰ ফালৰ পৰা বেলেগ পিনে ঘূৰাই দিলে আৰু সি চিঞৰি ক'লে মোক মোৰ মাক লাগে মোক মোৰ দেউতাক লাগে দ্য মেন ষ্টিল ট্ৰাইং টু মেক দ্য চাইল্ড হেপী ব'ৰ হিম টু দ্য গেট ৱেৰ দ্য ফ্লাৱাৰ চেলাৰ ছেট আৰু এতিয়া মানুহজনে এতিয়াও চেষ্টা কৰিয়ে আছে তাক শান্ত কৰিবলৈ আৰু এতিয়া তাক লৈ গৈছে সেই ফ্লাৱাৰ চেলাৰজনৰ ফুল বিক্ৰী কৰি থকা মানুহজনৰ কাষলৈ যিজন মানুহ গেটতে আছিলে লুক কেন ইউ স্মেল দ'জ নাইচ ফ্লাৱাৰ চাইল্ড উড ইউ লাইক এ গাৰ্লেণ্ড টু পুট ৰাউণ্ড ইউৰ নেক আৰু তাক নি পেলাই ক'লে যে চোৱা তুমি এই ধুনীয়া ধুনীয়া ফুলবিলাকৰ গোন্ধ পাইছানে আৰু সেই ফুলৰ গাৰ্লেণ্ড মানে মালা তুমি গলত পিন্ধি ল'ব খোজা নেকি The child turned his nose away from the basket and reiterated his sob. I want my mother, I want my father. কিন্তু শিশুটোৱে কি কৰিলে তাৰ নাকটো তাক গোন্ধ ল'ব দিছিলে নহয় নাকটো সেই পিনৰ পৰা ঘূৰাই দিলে আৰু সি আকৌ ডিমাণ্ড কৰিলে চিঞৰি ক'লে যে I want my mother, I want my father. Thinking to humor his disconsolate church by a gift of sweets, the man took him to the counter of the sweet shop. What sweets would you like, child? He asked. আৰু এতিয়া ভাবিলে যে ল'ৰাজনে নিশ্চয় মিঠাই যদি তাক গিফ্ট কৰা হয় দি খাবলৈ দিয়া হয় চাগে ল'ৰাজন শান্ত হ'ব তেনেকৈ ভাবি মানুহজনে তাক সেই মিঠাইৰ দোকানৰ কাউণ্টাৰৰ ওচৰলৈ লৈ গ'ল আৰু তাক সুধিলে যে কোনটো মিঠাই তুমি ল'ব বিচাৰিবা বা খাব বিচাৰিবা দ্য চাইল্ড টাৰ্ণ হিজ ফেচ ফ্ৰম দ্য চুইট শ্বপ এণ্ড অনলি শ্বপ আই ৱান্ট মাই মাদাৰ আই ৱান্ট মাই ফাদাৰ কিন্তু শিশুটোৱে তাৰ মুখখন মিঠাইৰ দোকানৰ পিনৰ পৰা ঘূৰাই দিলে আৰু সি কি কৰিলে কান্দি কান্দি ক'লে মোক মোৰ মাক লাগে মোক মোৰ দেউতাক লাগে আৰু এই ষ্টৰিটো লিখিছিলে মুলকৰাজ আনন্দে নমস্কাৰ